Hello friends, welcome back to my YouTube channel. আৰু আজি মই একচুৱেলি গৈ আছোঁ ঘৰ আৰু মই একচুৱেলি মোৰ বসন্তি লৈ অহা নাই কাৰণ মোৰ বসন্তি অকণমান প্ৰব্লেম দি আছে সেইটো কাৰণে থৈ আৰু এখন লৈ আহিছোঁ ৰয়েল এনফিল্ড 650 আৰু চাইলেঞ্চাৰ চেঞ্জ কৰিছে শুনিছে মানে চলাই চাইছোঁ আৰু একচুৱেলি আমি স্পৰ্ট বাইক চলাইছিলোঁ একচুৱেলি ক্লাছিক চলাবলৈ অকণ ভয় লাগে কাৰণ ইয়াৰ ব্ৰেকবিলাক বহুত মানে ব্ৰেক মাৰিলে নৰখা লাগে সেইটো কাৰণে অকণ ভয় লাগে আৰু স্পৰ্ট বাইকবিলাক কি হয় একচুৱেলি ব্ৰেক মাৰিলে পটককৈ ৰখি যায় সেইটো মানে আহি আছোঁ আৰু বেছি স্পীডত ৰখা নাই হাই স্পীড মই 80 আহি আছোঁ একচুৱেলি মোৰ বাইকত আহিলে মই 120 মানে 100 ইমানটো থাকেই আৰু চলাই একচুৱেলি বেয়া লগা নাই ভালেই লাগিছে লগত এটা মানে আনবক্সিং ভিডিঅ' একচুৱেলি মই এটা টিপত গৈ আছোঁ ক'ত গৈ আছোঁ সেইটো মই পিছত ক'ম সেইটো কাৰণে কিছুমান বস্তু অৰ্ডাৰ কৰিছিলোঁ আৰু এটা বস্তু আহি পাইছে আৰু দুটা বস্তু আহি পাবলৈ আছে হয়তো কাইলৈ দুটা পাই যাবহি লাগে আৰু আজি কোনটো পাইছে মই দেখাই দিছোঁ বলক এইটো হৈ গ'ল একচুৱেলি মই অৰ্ডাৰ কৰিছোঁ ফ্লিপকাৰ্টৰ পৰা আৰু ইয়াত একচুৱেলি বহুতখিনি বস্তু আছে কি কি আছে বলক আনবক্সিং কৰি আজি আপোনালোকক দেখাই আছোঁ আৰু এইটো হৈছে গোটেই পেকেটটো একচুৱেলি খুলিছে আমি কি কি আছে ফাইনেলি গাইজ ওলাই গ'ল এইটো এটা পেকেট আৰু ইয়াত এটা পেকেট আছে এইটো হৈ গ'ল ষ্টেণ্ড গোপ্ৰ এইটোতো আছে কিবা কিবি বহুতখিনি বস্তু আহিছে একচুৱেলি এইটো টিকেটত এইটো ইয়াত ল'বা বুকুত লগা বুকুত এইটো চাইকেল চলাবলৈ কাম আহিব এইটো হৈ গ'ল ষ্টেণ্ড আৰু এইটো অক্সিজেন চিলিণ্ডাৰ এইটো পানীত ভিডিঅ' বনাবৰ কাৰণে আৰু এইটো হৈছে মেইন পেকেটটো তাৰ গোটেইখিনি বস্তু কি কি আছে বয়স চব আহি গ'ল এইটো গাড়ীত লগাবৰ কাৰণে এইটো হাতত লগাবৰ কাৰণে আৰু ইয়াৰ ক্লিপ এবাৰ এভেইলেবল এবাৰ ক্লিপৰ কাৰণে টেনশ্যন নাই এই ক্লিপ লাগিছে নাই চব ক্লিপ বাছ মোক লাগে একচুৱেলি আমি একচুৱেলি এতিয়া য'ত গৈ আছোঁ সেইটো একচুৱেলি আমি গাড়ী লৈ যাম সেইটো কাৰণে মোক মেইন বস্তু লাগে এইটো মেইন এইটো গাড়ীত তেনেকৈ লগাই দিম এইটো ঢিলা কৰি ল'ব লাগিব তেনেকৈ গাড়ীত লগাই দিম বছ শ্ৰু একচুৱেলি মই এইটো মেইন বস্তু আৰু ইয়াত চাওক ইয়াতো বহুতখিনি ক্লিপ আছে মানে এইবিলাক ক্লিপ এভেইলেবল এইবিলাক লগাবৰ কাৰণে গাড়ীত লগাবৰ কাৰণে এইবিলাক হেলমেট গাড়ীত এইবিলাক বহুতখিনি বস্তু আহিছে মই দেখাইছোঁ কেইটা আইটেম আছে মই দেখাই দিম আপোনালোকক গোটেই বস্তুখিনি আৰু এইটো হৈ গ'ল জে মাউণ্ট এইটো একচুৱেলি কিহৰ মোৰ নাজানো আৰু এইখিনি চব মানে ফিটিঙৰ কাৰণে আৰু এইটো একচুৱেলি বুকুত লগাই লৈ পেলাই চাইকেল চলোৱা টাইমত চাইকেলিং ওৱান আৰু এইটো গাড়ীত লগাবৰ কাৰণে এইটো গাড়ীত লগাব মানে এইটো একচুৱেলি বাইকৰ হেণ্ডেলত লগাবৰ কাৰণে আৰু এইটো মাথাত লগাই পেলাই ল'বৰ কাৰণে আৰু চাওক কিমান বস্তু আহি গ'ল একে ঝাটকাই মই ভবাই নাছিলোঁ যেন ইমানখিনি বস্তু আহি যাব বুলি একেবাৰে আৰু এইটো বেগত আহিছে একদম এটা সৰু বেগ দেখিছে নাই দেখিবলৈ এইটো কিমান ধুনীয়া ষ্টেণ্ডাৰ্ড মানে বস্তুখিনি থ'লে ইয়াৰ পৰা একচুৱেলি নেহেৰাব মজা হৈছে এয়া আছিলে একচুৱেলি আনবক্সিং ভিডিঅ' আৰু চাওক কিমানখিনি বস্তু আহি গ'ল মই একচুৱেলি টিপটো একচুৱেলি দূৰেই হ'ব সেইটো কাৰণে মই বস্তুবিলাক পূৰা যোগাৰ কৰি লৈছোঁ আৰু কেনেকুৱা লাগিছে জনাব দেই ভিডিঅ' কমেণ্টত আগত বহুত মানুহ জমা হৈ আছে একচুৱেলি এক্সিডেণ্ট হোৱা নিচিনা লাগি আছে কাৰণ ইয়াত একো প্ৰগ্ৰেম চলা নাছিলে সেইটো কাৰণে চাই লওঁ আগত কি সঁচাকৈ আগত দিছে এখন এক্সিডেণ্ট হৈ আছে আৰু ডাঙৰখনো ল'ব লাগিছে নেকি নাজানো কিন্তু ওচৰত গৈ পেলাইহে গম পোৱা যাব কি হৈ আছে আগত ডাঙৰখনৰ লগত নাই লগা এখন কোনো বেলেগ গাড়ীৰ লগত মাৰিলে নেকি নাজানো আৰু বেলেগ গাড়ী দুখন একচুৱেলি মুখামুখিকৈ মাৰি দিছে এইখন
ইণ্ডিয়া যিটো, আৰু এইপিনে নিছানৰ গাড়ী এখন আছে। ৰখি লওঁ ইয়াতে। বহুত ভয়ংকৰ এক্সিডেণ্ট হয়, এয়া দেখিছে। আৰু এখন মাৰি পেলাই ইপিনে গৈছে। মানুহ কিবা হৈছে নেকি বাৰু? মানুহটো দেখা পোৱা নাই এতিয়ালৈকে। মানুহ একো হোৱা নাই যেন লাগিছে। এখন দেখিছে, আৰু এখন গাড়ী, আৰু এইখন মাই গড বহুত বেয়াকৈ মাৰিছে, কাৰণ এইখন চাওক এয়াৰবেগ চব ওলাই গৈছে। আৰু একচুৱেলি ড্ৰাইভাৰজনে ছিট বেল্ট পিন্ধি থকাৰ কাৰণে আগ ছাইডটো চাওক খতম। আৰু ড্ৰাইভাৰে একচুৱেলি ছিট বেল্ট পিন্ধি থকাৰ কাৰণে একচুৱেলি ইমানটো বাচিছে চাগে গাড়ীখন। কিমান ডাঙৰ এক্সিডেণ্ট। আৰু সকলোৱে কোৱা মতে পাৰ্চনেল গাড়ীখনৰ গাত দুখ নাই, কমাৰ্চিয়েল গাড়ীখন যোনখন যিটো আছিলে এইখনৰ গাতহে দুখ আছে। কাৰণ কেলৈ তেওঁলোকে এটা পেচেঞ্জাৰ লগত লাগি এনেকুৱা কয় এক্সিডেণ্ট। ডাম্পাৰ এখনৰ কাৰণে অভাৰটেক কৰি আহিছে, অভাৰটেক কৰি আহি ইখন গাড়ীৰ লগত ফন্দা ফন্দি মাৰি দিছে। মানে ৰাস্তাত বাইক গাড়ী চলোৱাটোৱে ভয় নিচিনা লাগি গৈছে। বহুত এক্সিডেণ্ট, নিজে মানে চিধা চাইডত আহি থাকিলেও লোকে একচুৱেলি আহি লৈ পেলাই মাৰি দিয়াৰ নিচিনা হৈছে। আৰু বহুতখিনি ঘাইল হৈছে। মানে একচুৱেলি বয়সস্থ মানুহ এজনী বেছি চিৰিয়াছ বুলি কৈছে। সেইটো মানে এম্বুলেঞ্চ একচুৱেলি আহি পোৱা নাই, আৰু সেইটো কাৰণে পুলিচৰ গাড়ীতে ভৰাই লৈ পেলাই তেওঁক লৈ গৈছে। আৰু বাকীখিনি বহুতে মাথাত দুখ পাইছে, ভৰিত দুখ পাইছে। একচুৱেলি ভিডিঅ'ত মই লোৱা নাই, কেপচাৰ কৰা নাই, গোটেই ব্লাড ওলাই থকাৰ কাৰণে। মই নিজেও একচুৱেলি ব্লাড চাব নোৱাৰোঁ, সেইটো কাৰণে মই গুচি আহিলোঁ তাৰপৰা ওলাই। মানে ছেফটি দেই। আৰু এটাই ভাল লাগিছে, কমাৰ্চিয়েল গাড়ী পাৰ্চনেল গাড়ী যোনখনত মানে যোনজন ড্ৰাইভাৰ আছিলে তেওঁ ছিট বেল্ট লগাই আছিলে, আৰু সেইকাৰণে এয়াৰবেগ দুইটা খুলিছে। আৰু সেই পাৰ্চনেল গাড়ীখনত কাৰো একো হোৱা নাই, কমাৰ্চিয়েলখনতহে বেছি আঘাত হৈছে। পেচেঞ্জাৰ ড্ৰাইভাৰ হয়, তেওঁলোকে একচুৱেলি এটা পেচেঞ্জাৰ যেনিবা কমকৈ পালে কোনো আপত্তি নাই, আৰু তেওঁ এটা মানে 5 মিনিট লেটকৈ পালে সেইটো জেগাত কোনো আপত্তি নাই, মানুহে কোনো আপত্তি নকৰে। আৰু তেওঁলোকৰ একচুৱেলি সৰু এটা ভুলৰ কাৰণে বহুত মানুহ মৰিবলগীয়া হয় আৰু মৃত্যুমুখত পৰিবলগীয়া। এতিয়া চিম্পুল সেইটো কথা তাত দেখা পাই গৈছে। তেওঁ ডাম্পাৰখন আগত ওলাই যাওঁতে তেওঁ যেনিবা 5 মিনিট আহি চেণ্টাৰত দেৰিকৈ পালে, কোনো কমপ্লেইন নাছিলে। আৰু সেইটো ভুলৰ কাৰণে এতিয়া চাওক এজনী মানুহ একচুৱেলি ভৰি ভাগিছে, যিজনী মানে মেইন যিটোখন আগ চাইড বহি আছিলে সেই মানুহজনী ভৰি ভাগিছে। আৰু এতিয়া ৰিক্স, সেইটো কোন ৰিক্স কোনে ল'ব? সেইকাৰণে ড্ৰাইভাৰ মানে কমাৰ্চিয়েলৰ যিখিনি মানে পেচেঞ্জাৰ গাড়ী চলায় তেওঁলোকে এটা ৰিকুৱেষ্ট আছে, চলাক স্পীডত নহয়, চলাক কিন্তু চাই লৈ পেলাই কোনটো জেগাত কেনেকৈ যাব লাগে। কমচে কম ট্ৰাকখন অভাৰটেক কৰাৰ আগত আগ চাইডে চাই ল'ব লাগে বেলেগ গাড়ী আহি আছে নেকি। মানে সৰু সৰু মানুহৰ ভুলেই বহুত ডাঙৰ ভুল নিচিনা হৈ পৰে, দেখিছে। বাইকৰ নাম্বাৰ প্লেট চাই যাওক বুলি ক'লে, কাৰণ কেলৈ বাইকো দেখিছে নতুন বাইক আৰু চবেই ক্লিয়াৰ আছে। সেইটো মানে আজিকালি ক'বলৈ আহিলে চব ক্লিয়াৰ কৰি ৰাখিব লাগে। সেইটো মানে হেলমেট হওক আৰু ইঞ্চুৰেঞ্চ পলিউশ্যন চব গোটেইখিনি আছে। মই সেইটো কাৰণে ভয় কৰা নাই, ডাইৰেক্ট ৰখাইছে, ৰখি গৈছোঁ, টেনশ্যন নাই। আৰু তেতিয়া ক'লে যাওক বুলি কৈছে। পাই গৈছোঁ গহপুৰ, আৰু এইখনে হৈছে গহপুৰ অভাৰব্ৰিজ। আৰু মানে 2 লাইন ইয়াৰ পৰা খতম, আৰু 4 লাইন বুলি কিনো ক'ম, এতিয়ালৈকে কমপ্লিট হোৱাই নাই। 4 লাইন 2 লাইন একেই, এবাৰ ইপিনে এবাৰ সিপিনে তেনেকৈ গৈ যাব লাগিব। আৰু একচুৱেলি ইয়াৰ পৰা টাইমটো এতিয়া বহুত খাই দিব, কাৰণ ইয়াৰ পৰা বহুত টাইম লাগে তালৈ। আৰু ৰ'দটো মানে এনেকুৱা দিছে নহয়, বুজাব নোৱাৰি, কাৰণ পূৰা গৰম ভাৱটো পূৰা গাত লাগি আছে। মানে পূৰা হাত দীঘল স্পৰ্টিং পিন্ধি আহিছোঁ। আৰু চবেই গৰমত একচুৱেলি হাত চুটি পিন্ধে, একচুৱেলি নহয়, গৰমত হাত দীঘলহে পিন্ধিব লাগে, মানে পূৰা জ্বলি যায় হাতটো।
অকণমান ছেফটি হয় আৰু বেলেগ একো নাই। গাইজ আজি ভিডিঅ' ইমানেই আছে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু